চাহপুৰত ভূপেন হাজৰিকাৰ সংগীত বিদ্যালয়ৰ উদ্যোগত গীতৰ কৰ্মশালাৰ শুভাৰম্ভ। পশ্চিম নলবাৰী চাহপুৰস্থ ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুলত আজিৰে পৰা আৰম্ভ হয় এটি গীতৰ কৰ্মশালা। গামাৰিমুৰিৰ ভূপেন হাজৰিকা সংগীত বিদ্যালয়ৰ সৌজন্যত জ্ঞানদায়িনী হাইস্কুলৰ সহযোগত আয়োজিত গীতৰ কৰ্মশালা আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাইস্কুলখনৰ প্ৰধান শিক্ষক তৰুণ বৰ্মনে। ভূপেন হাজৰিকা সংগীত বিদ্যালয়ৰ সঞ্চালক প্ৰণয় ভূষণ শৰ্মাই আঁত ধৰে আৰু অনুষ্ঠানটোত লোকশিল্পী ঘনকান্ত বৈশ্য, কবি গীতিকাৰ দিলীপ তালুকদাৰ, শিক্ষক ৰাজেন বৈশ্য আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে আৰু কৰ্মশালাত ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, কামৰূপী আৰু গোৱালপাৰা লোকগীতৰ কৰ্মশালাৰ আজি প্ৰথমটো দিনটোতে ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ দিয়ে গীতিকাৰ সুৰকাৰ ৰঞ্জিত শৰ্মাই আৰু 4দিনীয়া কৰ্মশালাখন সামৰণি পৰিব 22 জুলাইত। স্ট্যান্ডিং কটটো সদায় ক'ব লাগে স্ট্যান্ডিং কটটো কি আৰু টপিকটো কি ক'ব লাগে বুলি তাল ক'ব লাগে কি তাল গানটো তাল নহ'লে কি হ'ব আপুনি ক্ষেত্ৰলৈ গান এটা গাইছা তোমাৰ টপিকতে কাহাব লাগিব কি গানটো অসুবিধা হয়নে সেইকাৰণে তুমি প্ৰথমতে কি কৰিব লাগিব স্ট্যান্ডিং কটটো ক'ব লাগিব তাৰপিছত তুমি কি কৰিব লাগিব তালটো ক'ব লাগিব তালটো ধুনীয়া তাল যায় তাক তালটো ক'ব লাগিব গতিকে কেতিয়াবা কি হয় আমাৰ কাহাবাৰ চিংগুল কাহাবাৰ থাকে ডাবুল কাহাবাৰ থাকে গতিকে যিটো গানত যিটো হয় সেইটো মই কৈ দিম এতিয়া তোমালোকে যিটো মই গান গাম সেইটো হ'ল কি মই ক'লো প্ৰথমতে গীতিকাৰ সুৰকাৰ কোনে ডক্টৰ ভূপেন হাজৰিকা গানটো লিখিছেও ডক্টৰ ভূপেন হাজৰিকাই আৰু সুৰ কৰিছেও ডক্টৰ হাজৰিকা এতিয়া ইয়াতে আৰু কওঁ মানে ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীত ৰাভা সংগীত কোন কয় কোনে ভূপেন্দ্ৰ সংগীত বুলি ক'লে কি জানিব লাগিব তোমালোকে ভূপেন্দ্ৰ সংগীত বুলি ক'লে জানিবা যে তেওঁ লিখা হ'ব লাগিব এতিয়া ভূপেন হাজৰিকা কিছুমান গান কি কৰিছে ভূপেন হাজৰিকা লিখিছে হয় খুব বেলেগে কৰিছে এটা জটিল পদ্ধতি নহয় তেতিয়া তুমি কৈ দিব লাগিব যে এইটো স্কেল ইয়াত আপুনি কৰি লওক এইটো মেজৰ এইটো মাইনৰ এনেকৈ বান্ধি লওক তেতিয়া শিল্পীবিলাকে কি কৰিব লগৰ শিল্পীবিলাকে এই অনুপাতে সেইবিলাক এডজাষ্ট কৰিব লোৱাৰ পাছত 2 মিনিট পিছত হয়তো তোমাক গানটো গাব দিব তুমি সুন্দৰকৈ গানটো গাই দিব শিল্পীবিলাকৰো কোনো ভুল নহয় কোনো ক্ষেত্ৰত ভুল নহয় কাৰণ তুমি কৈয়ে দিলা যে এইটো বিপ্লেটত লাগিব চিচাৰ্ভ লাগিব এইটো ডিচাৰ্ভ লাগিব এইটো মেজৰ হৈছে এইটো মাইনৰ হৈছে এই কথাখিনি যিগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰিব তেওঁ শিল্পীসকলক বুজাই দিব লাগিব বা বুজাই দিব পাৰিব লাগিব আৰু বুজাই কেনেকৈ দিব তাৰপিছত তলাই আহিলে বন্ধু লিখক তুমি নীলা লিখোৱালা মাথা কাহিনী লিখা সেৱাৰ বিষয়ে কৈছিলোঁ বহুবাৰ ৰতো আহিব লাগিব বাৰ কিছুমানে বাৰ বুলি কৈ থৈ দিয়ে নহ'ব লাষ্টৰ শব্দটো আহিব কৈছিলোঁ বহুবাৰ ৰতো আহিব আমাৰ বহুতে গান গাওঁতে কি হয় পিছৰ শব্দটো নকয় আৰু ভূপেন হাজৰিকা গানৰ এটা বিশেষত্ব কি শব্দবিলাক একদম স্পষ্ট হৈ যাব হোৱাটো স্পষ্ট চিপি চিপি গালে নহ'ব তেওঁ খোলা কৈছে মইতো খোলা কৈছে গাইছোঁ নাই খোলা কৈছে ঠিক আছে আমি আলাপটো পিছত কৰিম গানটো ডাইৰেক্ট গাই দিম